আজি গৈ আছো একদম পাৰ্টি খাব লগৰটো বোলে পাৰ্টি দিব আৰু এইফালে শনি মন্দিৰৰ একদম প্ৰিপেৰেশ্যন চলি আছে তো আহিবলৈ একদম ইহঁতৰ গেটত তো আজি বোলে লগৰ এজনে পাৰ্টি দিব তো খাব আহিছোঁ পাৰ্টি কি পাৰ্টি দিয়ে নাজানো ছাডেনলি মাতিলে আমাক চবকেইটাকে গোটেইকেইজনক তো আজি খাম আৰু একদম দবাই কি বা ইমান কথা আছে অ' মা হয় কি দিব আপুনি আজি আহি গৈছে মা হয় এজনে মা হয় ব্যস্ত একদম নতুন বাইক লৈছে নতুন গাড়ী লৈছে সেইটো কাৰণে চাগে পাৰ্টি দিব নেকি আজি একদম মুখতো হাঁহি একদম থৌগা আন দেখছে একদম এইবিলাক কি খানাৰ যোগাৰৰ পইচা নেকি কম পইচা নেকি 50,000 একেলগে দেখছা নেকি নাই খানাৰ কাৰণে স্পন্সৰ কৰছো তাকো তো এখন মানুহজন একদম আজি স্পন্সৰ কিবা মন গেছে আজি একদম খুশ কৰি দিব একদম আজি কি ৰখছা একদম হাঁহি চা এই দুজন আহিলো বৰ্তমান এটা আল কায়দাৰ মানুহ আগতে আল কায়দাৰ আছিলি আছে বোলে ভিতৰে ভিতৰে পইচা আছে কৰ পৰা পইচা ওলাই আছে হিচাপে নাই একদম গান্ধীজী নতুন নতুন গান্ধীজী একদম ব্যৱহাৰ কৰোকে আছে একদম পাহাৰগিলা একদম শুকাই কিনে নোহোৱা আহিছে একদম চব ব্যস্ত ইফালে ব্যস্ত ইফালে ব্যস্ত এই ব্যস্ত নাই বাৰু ময়ো ব্যস্ত ভিডিঅ' বনোৱাত ব্যস্ত ময়ো মোৰ চলাইছি তোৰ চোন মুছে গাজা নাই মুচ লাগিলে মোক কবি মই প্লান্টেশ্যন কৰোঁ মুচৰ এখন বাইক ৰেডি আৰু এখন ওলাব গৈছে এতিয়া অলপ বজাৰ কৰি বজাৰখিনি লৈ আহি কিনে পৰাই খাম আৰু একদম দামী দামী বাইক কিনছে আৰু মাইলেজ ক'ত পাবি কচোন ক 33 মান দিছিল তো আইটেমত কি আছে বন্ধু ব্ৰইলাৰৰ লগতে কিবা আছে নেকি লগতে পকৰা হ'ব পাৰে মানে অপচনেল আৰু এইটো আৰু গাহৰি ফ্ৰাই হ'ব গাহৰি কি ড্ৰাই ফ্ৰাই স্মক কিবা কিবি হ'ব সেইটো আমাৰ ওপৰত ডিপেণ্ড কৰিব আমাৰ ওপৰত একদম লৈ ল'লোঁ পুৰা 2 কেজি গাহৰি তেওঁৰ কাৰণে এক্সট্ৰাকৈ 3 কেজি মান ব্ৰইলাৰ ল'ম আৰু এবাৰ ব্ৰইলাৰটো ল'ম এইফালে এতিয়া ব্ৰইলাৰ ল'ম এই ৰক্ত বৈ গৈছেচোন একদম আমাৰ অলপ টাইম লাগিছে লাষ্টত আমি একদম ব্ৰইলাৰ লৈ ল'লোঁ 2 কেজি গাহৰি লৈ ল'লোঁ 2 কেজি একদম টপলা দাঙি মোৰ হাত বিষাই গৈছে দেই গেটত এণ্ট্ৰি ভাতখন ধুব লগত একদম গোটেই টেষ্ট হৈছে মোৰ পাপটো মোৰ তাতে লাগে নেকি আমাৰ কিউটি কৈছিলোঁ তই মাংস এক পিচ নেদেগা তোৰ কাৰণে এটা মাংস লৈছোঁ কৈছিলোঁ খাবি তই এইটো খাবি না কেঁচা নাখা বনাই দিব লাগিব নি তোক এই ননচেন্স হেই এইটো কি দেখাই আছে তই মোক তাৰ দেহাৰ গাৰ ভাঙা তাৰ এই ক'ৰবা বুকডাউন চুকডাউন মাৰিব আহিছিলে নেকি তই গুজু কুনি আহিছি গুজু গুজিলে আমাৰ এইখিনি পাহাৰখিনি গোটেই দেখা পায় ইয়াৰ পৰা কিন্তু গোটেই চিৰিয়াখানা পাহাৰ হয় আগতে এইফালেও মানুহ আছিলে কিন্তু এতিয়া গোটেই এইবিলাক চব গভৰ্ণমেণ্টে মানে গোটেইখিনি বন্ধ কৰি দিছে এইখিনিলৈকে লাষ্ট ইফালে গোটেই এনেকৈ বন্ধ ইফালে গোটেই বন্ধ এতিয়া মানুহ গোটেই ইফালে থাকি গৈছে আৰু আমাৰ মাজত আহি গৈছে আৰু এজন মহান মানে তেওঁক মাতি আনিব লগা হৈছে মানে কি দেখুৱাই আছে কপিৰাইট লগাবি নেকি আজিকালি মানুহবিলাক ইমান মোবাইলত ব্যস্ত হৈ গৈছে না পাগল হৈ গৈছে সেইকাৰণে মানুহবিলাক একচুৱেলি মানুহবিলাকে মোবাইল অলপ ইউজ কৰাটো বাদ দিব লাগিছিল চকুটো কি হৈছে জিলমিলাই আছে দেখাই পোৱা নাই মই ঘলা হৈ গৈছে চশমা লগাব হৈছে এটা চকুত ডাবল দেখিছো মই চশমা লগাব হৈছে চাগে তোৰ গান্ধীজী তেজে মাতি আছে তোক মাংস চাংস আনাই গ'ল এতিয়া আমি বহি আছোঁ চাটত আৰু ইয়াত আন্ধাৰ মানে একো লাইটৰ সুবিধা নাই আৰু ফ্লেছ জ্বলাই ভিডিঅ' বনোৱাত মানে মই বহুত কেঁচা চকুটোৰ ইমান পাৱাৰ নাই তাৰমানে কিন্তু মোৰ ৰাতি বহুত খং উঠে কিন্তু একদম ৰাতি বহুত বেছি দিনৰ খংটো মই থামাব কিন্তু ৰাতিৰ খংটো মই নৰো থামাব ভালকৈ ৰাখি দে ই আমাক বিচাৰি ওপৰলৈকে আহি গৈছে ঘুম্পুলো
নৰনাৰায়ণ আহিছা তই ইমান কথা শুনা মই একদিনত দেখা পাই তই ইমান কথা শুনা আহিছা মোক তই ইমান ভাল না খাপ যোৱা দিছে একদম দেখাটো বনাইছে কিন্তু তই কচোন ক'তো কোনোবাই জিম চিম কৰিছিলি নেকি ইছ তাৰ মজা শুই দিব আৰু পালি মাংস আনিছোঁ কিন্তু আলু আনিব পাহৰি গৈছিলোঁ তো এতিয়া আকৌ গ'লোঁ আলু লৈ আহিলোঁ আলু পিঁয়াজ এতিয়া বোলে আমি কাটি দিব লাগিব এতিয়া কাটি দিওঁ আৰু খাম যিহেতু মানে ইনভাইটো কৰিছে আজি কামতো লগাই দিছে মানে এনেকুৱা টাইপ হৈ গৈছে আলু পিঁয়াজ কাটি ৰেডি স্পনচাৰে নিজে ধুইছে অলপমান গাহৰিত পিঁয়াজ নিদিওঁ আমি গাহৰিত পিঁয়াজ নেদা মাংসৰ কাৰণে ৰেডি চলি আছে আমাৰ হ'ল ব্ৰইলাৰ আগতে বনাই লওক গাহৰি আছে তাৰপিছত আহিব গাহৰি তো এখেতে নাখায় আমাৰ গাহৰি তো এখেতৰ কাৰণে আমি আগতে এতিয়া বনাম ব্ৰইলাৰ তাৰপিছত বনাম আমি গাহৰি নহ'লে এখেত বমি কৰি দিব য়েছ কেৰাহী গৰম হৈ আছে আমাৰ ডাঙৰীয়া বনাব এতিয়া ধুনীয়াকৈ মই এইফালৰ কাৰণে ব্ৰইলাৰৰ কাৰণে ৰেডি হৈ আছে এইফালে আৰু এটা হৈ আছে ৰেডি এইটো গাহৰি বইল হ'ব ইয়াতে একেলগে এটা টাইমত দুটা বস্তু নহ'লে আমাৰ বহুত আজি ৰাতি হৈ যাব নহ'লে উৰুকা নিচিনা হৈ যাব উৰুকা ৰাতি হৈ যাব একদম গাহৰি একদম তেজাল গাহৰি ব্ৰইলাৰটো তেজালে হয় বাৰু ইমানো বেজাল নহয় বাৰু গাহৰি বইল হৈ আছে এইটো আগতে অলপ বইল কৰিলে ভাল কৰি ল'লে কি হয় অলপমান বীজাণু যদি থাকেতো গুচি যাব বীজাণুখিনি বইল কৰি ল'ব আপোনালোকে যদি আগতে বনোৱাৰ আগতে অলপ বইল কৰি ল'লে ভাল আৰু বেছি বইল অলপ বইল কৰি ল'ব আমাৰ এওঁ এতিয়া বিলাহী কাটিব কাটি আছে অলপ বোলে কাটপাও নাজানে বোলে কি কথা কয় এতিয়া বৰ্তমান পিঁয়াজ জ্বালা গ'ল ব্ৰইলাৰৰ কাৰণে এইটো ব্ৰইলাৰ মাংসৰ কাৰণে পিঁয়াজ বঢ়িয়াকৈ জ্বলা চলা গৰম মছলা চলা দি একদম মেইন টেষ্টটো ইয়াতে আছে বৰ্তমান এইটো হৈ থকা সময়ত ভাবিছোঁ কি অলপমান নাস্তাৰ কাৰণে অলপ যোগাৰ কৰা যায় পিঁয়াজ জ্বলা আছে ইয়াতে বিলাহীও আছে ইয়াতে তো ভাবিছোঁ অলপ সৰু সুৰা চালাডে বনাই দিওঁ আৰু ন কিনো যায় পুৰা বিলাহী পিঁয়াজ ধনিয়া জ্বলা একদম কাটিছোঁ স্পাৰ্ট এতিয়া অলপ দিব আছে নিমখটো অলপ দি দিওঁ পৰিলা পেকেটটো বঢ়িয়াকৈ এতিয়া দবাই দিম আৰু আমি এইখিনি এতিয়া একদম ডিলিচিয়াছ লাগিছে একদম বৰ্তমান টেষ্টিং চলি আছে অলপ বঢ়িয়া দেই মস্ত গৰম আছে লাভ করছি ভাই লুকে লুকে খাইছি ওই কেৰাহীৰ পৰা লৈ খাইছি দেই কেৰাহীৰ পৰা লৈ খাইছি এই মুখান ভালকে চাই ল দেই এই হাতত আছে বস্তুটো লুকাই ৰাখছি ধৰা পৰছি দেই ধৰা পৰছি যোনে যোনে এতিয়ালৈকে অহা নাই পস্তাইছি মানে এতিয়া ব্ৰইলাৰ আছে গাহৰিটো হ'ব আৰু মেল পাতি আছোঁ আৰু আমি অলপ চলপ ব্ৰইলাৰটো হৈ গ'ল এই ব্ৰইলাৰটো হ'লে বিজাল নাযাওঁ চলিটো আৰু খাই আছে মনে মনে ই লুকে লুকে খাই আছে হাতত এয়া তেল দেখা পাই আছে প্ৰথম এটা টিপ শেষ হ'ল এবাৰ আৰু এটা টিপ এইটো আমাৰ ব্ৰইলাৰ ৰেডি হৈ গ'ল এতিয়া আমাৰ ওপৰত এতিয়া বনাই আছে এতিয়া গাহৰি একদম ধুনীয়া ধুনীয়া পিচ এইফালে হৈ আছে আপোনাৰ এইফালে আছে একদম ছাগলী মাংস গৰম অলপ ছাগলী মাংস একদম তেজাল ছাগলী মাংস এইবোৰ নাই পায় আৰু আজি আৰু যদি এইবিলাক খাই যদি আমাৰ গেষ্ট্ৰিক উঠে তো গেষ্ট্ৰিকৰ টেবলেটটো আমাৰ ৰেডি কৰি থৈ দিয়া আছে এইবিলাক কালি ইনো আনি দিম আমি
তাৰপিছত আৰু যোগাৰ আছে আমাৰ যদি খাই লৈ যদি একো অভাৰফ্ল' হৈ যায় আমাৰ এই কোণাত আছে বাথৰুম এইফালে চব ব্যৱস্থা কৰা আছে আজি মুঠতে খোৱা কথা আৰু গাহৰি অলমষ্ট হৈ গ'ল আৰু লগতে অলপ মাটনো আহি গ'ল এতিয়া প্ৰটিন মানে অভাৰ হৈ যাব অভাৰফ্ল' হৈ যাব আজি প্ৰটিন এসপ্তাহ মানৰ কাৰণে প্ৰটিন এই মানে মালিকে কৈছে মানে খানা দিলে মানে এনেকা খানা দিছে মানে কি মনত থাকে মানে এইটো পালন কৰিছে খুব ভাল লাগিছে সপ্তাহত এবাৰ এবাৰ এনেকে দিলে বেছি ভাল লাগিব আমাৰ মানে দেহাত মানে আমাৰ প্ৰটিনৰ কমিটো মানে নহ'ব আৰু এইটোৱে আৰু দিয়ক আৰু খাওঁ আৰু ন এতিয়া থাকিব নোৱাৰো খোৱা পুৰা চলি আছে একদম এনেকৈ আৰু আনি আছে ৰানিঙত চলি আছে এখেত হ'ল চিকেনৰ মানুহ পুৰা তাজা তাজা ধনিয়া পাতৰ লগত একদম উফ আজি ভাত খাব পাৰিম না আৰু ভাত খাবা এইটো হ'ল লাবৰা এতিয়া গোটেই মাংস খাই নাই লাবৰা খাবই নোৱাৰিম আমি এইফালে হৈ আছে দালি গৰমৰ নতুন ষ্টাইল এইটো তাৰপিছত আহিছে এইটো খাৰ মাছৰ খাৰ মুড়ি ঘণ্টা বুলি কয় এইটো আৰু এইটো হ'ল যোগাৰ সিহঁতৰ মাংস শেষ হৈছে সেইকাৰণে মানে এনেকুৱা বহি আছে অলপ দুখত লগত এটা পাৰ্টনাৰ বিচাৰি লৈছে এইটো একেলগে দুইজনে মন মাৰি বহি আছে পল্টন কেইটা এতিয়াহে আহিছা তই কিবা কবি নেকি এতিয়া আমাৰ পৰিদাৰ মৰম সোমাই আছে আমাৰ বেঙেনা ফ্ৰাই হৈ গৈছে একদম কোৱালিটি হাই কোৱালিটি একদম এইটোৰ লগতে চাট মছলা পৰি আছে এতিয়া কি বকি আছা তই দেচোন দে ৰাতিটা একবাৰ দেখা দি খানা ৰেডি একদম বহি গ'ল একদম চবে সাজপাৰ পলাই আছে ৰ লাই দিনে নাখাই হয় চব খোৱাত ব্যস্ত আমি বিলাই আছো মানে এইবিলাক চব এটা এটাকে বিলাই আছো এই মানে পলাই আছিলে কথা বহুত দূৰৰ পৰা টানি মানি ধৰি অনা গৈছে ইয়াত এতিয়া আমি বহি খাম আৰু অলমষ্ট চবৰে খোৱা হৈ গ'ল আমি দিলোঁ আগতে এতিয়া গোটেই দিলোঁ এতিয়া আমি লাষ্টত খাম আমি দুজন বাচি গ'লোঁ আমি খাম আৰু চব খাই লৈ পুষ্টা এইবিলাক আমি দুজন আৰু বাকী আৰু মই বাকী আছো বেছি নাই আমাৰ এইখিনি অলপ কমে পৰব আমাৰ কাৰণে ইয়াতে পৰা এক আন্টি বাচি আছে কি কৈ আছা তই মোক এটা আছে মাছ মাছৰ খাৰ মাছৰ জোল চালাড বেঙেনা ফ্ৰাই গাহৰি তলত আছে ফাৰ্ষ্ট ফ্ল'ৰত আছে চিকেন আছে লেপৰা খাব গৈছোঁ আৰম্ভ কৰিছোঁ একদম লাষ্ট আৰু আমি এতিয়া ইমান বগা নেকি মই লগতে ইও আছে ইও বহি গৈছে আমাৰ স্বামী লৈ গৈছে ইও মোক নালাগে খোৱা লোৱা একদম শেষ ভাল লাগিল বহুত ধন্যবাদ আমাৰ লগৰটোক পানীটো দিলে গল্প চলি আছে দুচ কওক খাই দে চাপা ধন্যবাদ ইয়াক ৰাতি হৈ গ'ল বহুত এতিয়া ঘৰত যাওঁ আৰু বাই বাই